মানে ভাৰতীয় জনতা পাৰ্টি এনে এটা দল যি ভাৰতবৰ্ষক পুনৰ বিশ্বগুৰু ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলো কাৰ্যকৰ্তাই দিনে নিশাই কাম কৰি আহি আছে। যে আপোনালোকে যিটো কথা কৈছে যে সেই কথাৰ আধাৰত যদি আমি চাবলৈ যাওঁ, আমি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ কাৰ্যকৰ্তাসকলে প্ৰতিদিনে দলৰ কাৰ্যসূচী যি ৰাজ্যিকে আমাক দিয়া কাৰ্যসূচীবোৰ আমি নিষ্ঠা সততাৰে আমি কৰি থকাৰ কাৰণে প্ৰতি সময়তে প্ৰতি পলকতে ধৰক আমি কাম কৰিবলৈ আমাৰ সকলোৰে মানে আমি প্ৰস্তুত আছোঁ। কিন্তু এতিয়া চাওক মানে কথাটো এতিয়া যিহেতু নিৰ্বাচন আহিছে, বহুতে বহুত কথা কৈছে যে বৰ্তমান ৰাষ্ট্ৰীয় কমিটিৰ নিৰ্বাচিত কৰি আমাৰ যি অমৰ সিং টিচক প্ৰাৰ্থী হিচাপে ইয়াত দিয়াৰ লগে লগে প্ৰদান কৰাৰ লগে লগে আমি পশ্চিম কাৰ্বি আংলং জিলাটো যোৱাবাৰৰ তুলনাত আমি তাতকৈ অধিক কেনেকৈ ভোটাৰ আমি পাব পাৰোঁ, তাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই কাম কৰি আহি আছে। প্ৰতিটো বুথতে আমাৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়তাৰে কাম কৰি আহি আছে আৰু ইয়াত আমাৰ কাৰ্যকৰ্তাৰ মাজত কোনো মতানৈক্য, কোনো ভেদাভেদ, কোনো বিসম্বাদ নাই। আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক পুনৰ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীত সেই আসনত অধিষ্ঠিত কৰাই আমাৰ ভাৰতবৰ্ষৰ এই দেশখনক যাতে বিশ্বগুৰুৰ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে সকলোৱে সংকল্পবদ্ধ বা সংকল্প লৈছে। আৰু সেই সংকল্পৰ আধাৰত সকলোৱে প্ৰাৰ্থী কাক দিছে, কি দিছে সেইটো চোৱা নাই। সকলোৱে এটাই চিন্তা কৰিছে যে আগৰ তুলনাত আমি ভাৰতবৰ্ষৰ ভিতৰত যাতে আমাৰ 6 নং ডিফু লোকসভা সমষ্টিটোত যাতে অধিক শতাংশত যাতে আমি ভোটটো পাব পাৰোঁ, তাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই কাম কৰি আহি আছে। যাতে আগত নৰ্থ ইষ্টৰ ভিতৰতে আমি তেতিয়া 3 নং আছিলে, 3 নং ডিফু লোকসভা আছিল, তেতিয়া আমি নৰ্থ ইষ্টৰ ভিতৰতে আমি 1 নম্বৰ স্থানত আমি পাবলৈ সক্ষম হৈছিলোঁ। এইবাৰ যাতে সেই স্থানটোত আৰু উন্নতি পথলৈ লৈ গৈ যাতে ভাৰতবৰ্ষৰ ভিতৰতে যাতে 1 নম্বৰ স্থানত নিব পাৰোঁ, তাৰ কাৰণেই কিন্তু তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে।